সকলোকে মেনেজ কৰি ৰখাৰ যি চেষ্টা কৰিছে, মেনেজ কৰি আজি নৈ পাৰ খান্দি শেষ কৰি পেলাইছে। ইয়াৰ উপৰি বাগান সকলো বিধ্বস্ত কৰি পেলাইছে। ঐ পলাইছ কেলে? খান্দি শেষ কৰি পেলালে। প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো খান্দি বৰবাদ দিলে। এয়া চাওক, সকলো খান্দি শেষ কৰিলে। আৰু এই নিচেই কাষৰতে বাগান আছে, বাগান খান্দি শেষ কৰিলে। ইয়াৰ পৰা বামুণ পুখুৰীলৈকে প্ৰায় 190 বিঘা মাটি কেৱল ন্যস্ত স্বাৰ্থ থকা স্বাৰ্থলোভী লোকে খান্দি শেষ কৰি পেলালে। ফৰেষ্ট বিষয়াই নেদেখাৰ ভাও লৈ থাকে। এয়া চাওক, খান্দি শেষ কৰি পেলালে। প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো খান্দি বৰবাদ দিলে। আৰু আমি যেতিয়া আহিছোঁ তাৰপিছত সকলো মেচিন বন্ধ কৰি দিছে। আৰু বহুতে মেচিন পলুৱাই নি তেওঁলোকে দিশৰ ইফালে পাৰ কৰাই নাগালেণ্ডৰ ফালে লৈ গুচি গৈছে। আৰু এনেধৰণৰ কৰ্ম চলি আছে। আৰু একাংশ মুষ্টিমেয় ব্যক্তিয়ে ইয়াৰ পৰা পইচা লৈ গোটেই প্ৰক্ৰিয়াটো চলাই থকাত তেওঁলোকে একে মুখ্য ভূমিকা গ্ৰহণ কৰি আছে। আৰু যিদৰে প্ৰশাসনক জনোৱা হয় আৰু ফৰেষ্ট বিষয়াকো জনোৱা হয়, তাৰপিছত তেওঁলোক অহাৰ আগতেই কিন্তু মেচিনবোৰ আঁতৰি গুচি যায়। ইয়াৰ সন্দেহ হয় ইয়াৰ লগত এক বিশেষ কেইজনমান ব্যক্তি জড়িত হৈ আছে আৰু তাৰ ফলশ্ৰুতিতে এনেধৰণৰ কাৰ্য সম্পাদন হৈ আছে।